বৈদিকোত্তৰ কালৰে পৰা মহাভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ অসম। মহাকুম্ভটো প্ৰতিফলিত হ'ল মূল ভূখণ্ডৰে অসমৰ সাংস্কৃতিক মহাসংযোগ। মা কামাখ্যা মন্দিৰ, নামঘৰ সকলো আছে কুম্ভ মেলাত। বৈদিক ৰীতি নীতিৰে উদযাপিত কুম্ভ মেলাত প্ৰদৰ্শিত হয় অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা। বৈদিক আৰু তান্ত্ৰিক মন্ত্ৰোচ্চাৰণৰ মাজতো পাঠ কৰা হৈছে ভাগৱত। প্ৰাগজ্যোতিষ মণ্ডপত দৰ্শনাৰ্থীক চিনাকি কৰি দিয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে অসমৰ মহান মনীষীসকলক। আছে গুৰুজনাৰ প্ৰতিমূৰ্তিও। কুম্ভমেলাত উপস্থিত আছো আৰু এয়া যে প্ৰাগজ্যোতিষ মণ্ডপত ইয়াত দেখিবলৈ পোৱা গৈছে অসমৰ যি সংস্কৃতি, কলা সংস্কৃতি সকলো ইয়াত দাঙি ধৰা হৈছে। বৰ্তমান সময়ত ইয়াত যি প্ৰাগজ্যোতিষ মণ্ডপম আছে, ইয়াত যদি আপুনি আহে কিন্তু আপুনি ইয়াত দেখিব কামাখ্যা মন্দিৰ দেখিব, লগতে দেখিব আপুনি সত্ৰীয়া সংস্কৃতিৰ সকলো নিদৰ্শনে কিন্তু কুম্ভ মেলাত আহি দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অকণো কাৰ্পণ্য কৰা নাই মহাকুম্ভৰ মহা আয়োজনত। বুধবাৰে সংগমত স্নানো কৰে যোগী আদিত্যনাথে। গংগা, যমুনা, সৰস্বতীৰ সংগমত 144 বছৰ পিছত অনুষ্ঠিত হৈছে মহাকুম্ভ। সাধাৰণতে প্ৰতি 12 বছৰ মূৰে মূৰে ভাৰতৰ 4 স্থানত অনুষ্ঠিত হয় পূৰ্ণকুম্ভ। কিন্তু সৌভাগ্যক্ৰমে চন্দ্ৰ, সূৰ্য, বুধ আৰু বৃহস্পতি গ্ৰহ একে শাৰীতে এইবাৰ অৱস্থান কৰা হেতুকে প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ। প্ৰতি 144 বছৰ মূৰত পৰিলক্ষিত হয় এনে মহাজাগতিক পৰিঘটনা। সেয়ে প্ৰয়াগৰাজৰ মহাকুম্ভৰ আছে অন্য এক ধৰ্মীয় মাহাত্ম্য। ব্যুৰো ৰিপৰ্ট DY 365।